হেল্ল' বন্ধুসকল, প্ৰথমতে মই আমাৰ যিখিনি মোৰ ভিডিঅ' চাই থকা বা যিমান আছে খ্ৰীষ্টান ধৰ্মৰ লোক, মোৰ বন্ধু বান্ধৱী বা ভাই ভনী দাদা চব আৰু সকলোকে মোৰ ফালৰ পৰা হেপী খ্ৰীষ্টমাছ কৈছোঁ। মোৰ ফালৰ পৰা শুভকামনা জনাইছোঁ। আগন্তুক যাতে দিনবোৰ তোমালোকৰ সুখৰ হওক তাৰে কামনা কৰিছোঁ। এতিয়া বৰ্তমান আমাৰ ল'ৰা ছোৱালীখিনিৰ মাজত এটাই ইম্পৰ্টেণ্ট হৈ আছে কুৱেশ্যনটো যে আমাৰ অসম পুলিচৰ ফিজিকেল কাট অফ কেতিয়া মাৰিব, তেনেকুৱা এটা মানে হৈ আছে। আৰু এক্সাম ডেটটো লৈ এখন ন'টিচ ওলাইছিলে আজি 4-5 দিনৰ আগত। এক্সাম মানে এখন ন'টিচ এখন পোৱা গৈছিলে, হয়তো সেইখিনি চবেই পালে। কিন্তু এতিয়া মেইন কথাটো হ'ল কি, তাত এখন ন'টিচখন কোনো SLPIBত পোৱা নাই বা কোনোবাৰ অফিচাৰে দিয়া নাছিলে বা ক'ৰবালৈ পঠিওৱাও নাছিলে। এখন হয়তো মানে ফেক বুলি বহুতে এতিয়া মোক কৈ আছে যে, মই কিছুমান ভিডিঅ' দিছোঁ তাত কমেণ্টত মোক বহুতে কৈ আছে যে সেইখন ফেক হয়, সেইখন কোনোবাই নিজে বনাই দিছে। কাৰণ তাত তোমালোকৰ মানে যিটো হেৰি আছিলে, SI আছিলে, SI ডেটটো দিয়া মাত্ৰকে মানে সেইটোও লগত লগাই দিছে বুলি কৈছে। SIটোতো হয়, তোমালোকেতো সেইটো SLPIBত গৈ দেখিছাই যে SLPIB এডমিটটো দিলে পৰীক্ষা হ'ব 5 তাৰিখে, কিন্তু আমাৰ ABUB কোনো অফিচিয়েল আপডেট তাত পোৱা নাছিলোঁ। সেইটো কাৰণে মানে কৈছে যে জাষ্ট সেইটো মানে হেৰিয়ৰ লগতে SI ডেটটোৰ লগতে সেইটো কোনোবাই নতুনকৈ লগাই পেলাই বনাই পেলাই এখন উলিয়াই দিছে বুলি। হয়তো ময়ো সেইটো ভাবিছিলোঁ যে সেইটো সঁচা। আমাৰ 23 মাৰ্চত আমাৰ ABUB ৰিটাৰ্ণ হ'ব বা তাত কিছুমান আছে APR চবৰে ৰিটাৰ্ণ হ'ব বুলি আছিলে। ময়ো ভাবি আছিলোঁ, সেইটো কাৰণে হয়তো সাজু হৈছিলোঁ। নাম আহে নাহে সেইটো পাছৰ কথা, কিন্তু নিজৰ কামখিনি নিজে কৰি যাবই লাগিব। কিন্তু এতিয়া মানে এনেকুৱা এটা কনফিউজ হৈ গ'লোঁ যে মানে হয় বা নহয়, যদি তাতকৈ আগত হৈ যায় কি হ'ব মানে। কাৰণ তাতকৈতো পাছত হ'ব নোৱাৰে, কাৰণ এপ্ৰিললৈ যাব নোৱাৰেগৈ ৰিটাৰ্ণ, মাৰ্চতে হ'ব বা ফেব্ৰুৱাৰীতে হ'ব। কিন্তু সেই ন'টিচখন লৈ এতিয়া মানে কি হ'ব, মানে সঁচাই নে মিছাই নে। এতিয়া মোৰো এনেকুৱা লাগিছে যে সেইখন ন'টিচ মিছা হয়, কাৰণ তাত কোনো মানে কাৰো পৰা ওপৰত অফিচিয়েল পোৱা নাই। কিন্তু এটা কথা, আমাৰ অসমত কিন্তু তেনেকৈ ফেক ন'টিচ বনোৱা মানুহ পোৱা নাই আজিলৈকে। কিন্তু SSC GD বাহিৰত ল'ৰাবোৰে বনায় বা তেনেকৈ দি দিয়ে, কিন্তু আমাৰ অসম পুলিচৰ আজিলৈকে পোৱা নাই। এতিয়া বহুতে কৈ আছে কি ৰিটাৰ্ণ আছে 23 মাৰ্চত, ইমান আগতীয়াকৈ মানে ডেট নিদিয়ে, ইমান আগতীয়াকৈ মানে তেহেঁতি সাজু নহয় বুলি কৈছে সেইবোৰ ক্লিয়াৰ কৰি। কিন্তু অসম পুলিচৰ কোনো হেৰি নাই, অসম পুলিচৰ ইণ্টাৰভিউ কোনো ডেট নাই, কোনো নিয়ম নাই, কোনো হেৰি নাই। কেতিয়াবা হয়তো আজি এডমিট দিব, 4-5 দিনৰ পাছত ইণ্টাৰভিউ হৈ যাব, হয়তো 1-2 মাহ আগত ডেট দিব, 1-2 মাহ পাছত ইণ্টাৰভিউ হ'ব। তেনেকুৱা কোনো ছিষ্টেম নাই মানে। আজি হয়তো ন'টিচ দিব, কালি ৰিজাল্ট দি দিব, মানে খিচমিচ হৈ থাকে বস্তুটো, মানে কোনো শ্বেডিউল নাই। যেনেকৈ SSC GDত 3 মাহৰ মূৰত আগত এডমিট দিব, তোমাৰ 3 মাহৰ মূৰত এক্সাম হ'ব। আজি 4 মাহৰ মূৰতে এতিয়া যেনেকৈ তোমালোকে দেখি চাইছে SSC GD পৰীক্ষাৰ ডেট দি দিছে আজি 3-4 মাহৰ মূৰত আগত। কিন্তু পুলিচৰ তেনেকুৱা কোনো ছিষ্টেম নাই, যেতিয়া যেনেকৈ সুবিধা হয় তেনেকৈ দি দিয়ে। হয়তো সেইফালৰ পৰা চাবলৈ গ'লে এখন সঁচাও হ'ব পাৰে, মিছাও হ'ব পাৰে। মই সঁচা বুলি নকওঁ, মিছা বুলিও নকওঁ, কিন্তু তোমালোকে সেইটো এটা ডেট বুলি ধৰি থোৱা যে 23 মাৰ্চে আমাৰ লাষ্ট বুলি ধৰি থোৱা, 23 মাৰ্চতে পৰীক্ষা বুলি ধৰি থোৱা। কাৰণ তাতকৈ পাছত হ'ব নোৱাৰে, তাতকৈ আগতে হ'ব। যদি এইখন যদি মিছা হয় তাতকৈ আগত হ'ব। সেইটো কাৰণে কৈছোঁ, তোমালোকে 23 মাৰ্চ বুলিয়ে ধৰা, যদি ফেক হয়তো ফেক হয়েই, তাতকৈ আগতেই হ'ব, পাছততো হ'ব নোৱাৰে। পাছত হ'লেও কিমান পাছত হ'ব, 4-5 দিনৰ পাছত হ'ব পাৰে, কিন্তু ফিক্স ডেট সেইটোৱে ধৰা এখন। কাৰণ মোৰ ভিডিঅ' দিয়া আছে সেইখন ন'টিচ লৈ, ময়ো সেইখন সঁচা বুলিয়ে ভাবি আছিলোঁ, আৰু এতিয়া বৰ্তমান সেইখন সঁচা বুলিয়ে ভাবি আমি আগবাঢ়ি যাব লাগিব। সেইটো কাৰণে তোমালোকক কৈছোঁ যে 23 মাৰ্চ বুলিয়ে ধৰা, ফেক হয় অৰিজিনেল সেইটো পাছৰ কথা। ভালকৈ পঢ়ি যোৱা, ময়ো পঢ়ি গৈছোঁ, তোমালোকেও পঢ়ি যোৱা। 23 মাৰ্চৰ ৰিটাৰ্ণ বুলিয়ে ভাবি পেলাই তোমালোকে ইণ্টাৰভিউটো দিবা, ভালকৈ পঢ়িবা। ঠিক আছে, আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ।